তো হেল্ল' গাইজ আপোনালোক সকলোকে মৰিগাঁও ল'ৰা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি মানে থামিলত পাছে যেহেতু আপোনালোকে এটা ইউটিউব চেনেল খুলিলে প্ৰথমে কি প্ৰয়োজন হয় আৰু আপোনালোকক চিম্পলকৈ কৈ দিম বাৰু ইফালে মোৰ এতিয়া বৰ্তমান মই ভিডিঅ'টো আইফোনত কৰি আছোঁ বাৰু প্ৰথমে ময়ো আইফোনত কৰা নাছিলোঁ আৰু যিসকলে মানে ইউটিউব চেনেল খুলিম বুলি ভাবি আছে বৰ্তমান খুলিব পাৰে কিন্তু প্ৰথমে পায় ছমাহ বছৰ আপোনালোকে মানে নিজৰ পৰা মানে পইচাটো মানে খৰচ কৰিব লাগে বা আৰু মানে ব্লগবিলাকত অলপ খৰচাটো আৰু কষ্টটো বেছি আছে বেলেগ কেটেগৰীবিলাক ধৰ যেনেকৈ কমেডি হওক কুকিং হওক এইবিলাকত অলপ ঘৰতে বনাব পাৰে যিহেতু আমি ধৰ মোৰটো ধৰ ব্লগে আৰু মানে প্ৰথমে আপোনালোকক এটা সাধাৰণ মানে ফোন হ'লেই হ'ল আজিকালি জানে যিহেতু আপোনালোকৰ আজিকালি 10-15 হাজাৰ কেমেৰা কোৱালিটি আগতকৈ ভাল হ'ল ময়ো প্ৰথমে কওঁতে আপোনালোকে চাব পাৰে এইটো টেকন'টো আহিছে এইটো এইফালে লেখা আছে টেকন' দেখিছে প্ৰথমে মই এইটো টেকন' মোবাইলতে কৈছিলোঁ মই 11,000 লৈছিলোঁ প্ৰায় 9-10 মাহ মই এইটো মোবাইলতে ভিডিঅ' বনাইছিলোঁ তাৰপিছত এতিয়া বৰ্তমান মানে প্ৰায় দুৰ্গা পূজা আগা পিছাকৈ মই এইটো আইফোনটো লৈছোঁ তাৰপিছত এতিয়া বনাই আছোঁ মানে প্ৰথমে এনেকৈ মানে চিম্পলটো লৈ মানে মনিটাইজটো কৰি লৈছোঁ নিজৰ পইচা তেতিয়া ল'ব পাৰে মানে এতিয়া বৰ্তমান মোৰ মনিটাইজ মানে অকণমান আছে মানে মনিটাইজটো হ'ব বেছি দিন নালাগে আৰু এসপ্তাহ 3 দিনৰ ভিতৰত হৈ যাব মনিটাইজটো আপোনালোকে ধুনীয়াকৈ এনেকৈ মৰম দি যাব সোনকালে হ'ব আৰু আজি মানে আপোনালোকক ক'বলৈ লৈছোঁ এনেকৈ যিকোনো এটা সাধাৰণ মোবাইল হ'লে প্ৰথমে আপোনালোকে আৰম্ভ কৰি দিব পাৰে আৰু এইটো মানে ইউটিউবটো মানে ইয়াৰ পৰা মানে প্ৰথমতে চলিব ইউটিউবটো খুলি চলিব মানে পৰাটো বহুত টান হয় কিন্তু প্ৰথমতে পইচাটো বহুত কম আহে কাৰণ পিছত মানে যেতিয়া লাখ 2.5 লাখ ভিউজ আহিব তেতিয়া মাহে আৰু যেতিয়া ছাবস্ক্ৰাইবাৰ 1,50,000 হ'ব তেতিয়া মানে এটা ভাল পইচা পোৱা যায় ধৰক আপোনালোকৰ মিনিমাম ধৰক আপোনাৰ 12-14 হাজাৰ টকা ওপৰত পাব তেতিয়া কথা নাই বাৰু চমতে আৰু মানে বৰ্তমান আমি ধৰ এতিয়া এটা ইউটিউবটো কৰি চলিব নোৱাৰোঁ আৰু মানে বেলেগ কিবাবিলাকত ডেইলি ভিডিঅ' সেইকাৰণে দিব নোৱাৰোঁ মানে আৰু বেলেগ কিবা কৰি চলিব আৰু ইউটিউবটো ক'বলৈ মানে ব্লগ চেনেলটোত মানে কষ্টটো চবতকৈ বেছি এইটো জানে কাৰণ বহুত জেগা ঘূৰিব লাগে হেৰি কৰিব লাগে আৰু আমি আপোনাৰ মই বেছি দিন হয় 3-4 দিনমান আগত 3 টকীয়া শ্বৰ্ট গৈছিলোঁ মই হয়তো জনাবলৈ আমি প্ৰায় ঘৰৰ পৰা 40 কিলোমিটাৰ হ'ব আৰু শ্বৰ্ট 15 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ এটা মানে এই অংশটা মাজে মাজে গৈ পেলাই ভিডিঅ' কৰি আনিছোঁ আপোনালোকে কিন্তু ভিডিঅ'বিলাক চাই হয় কিন্তু কিমান কষ্ট হয় কিন্তু এটা সাধাৰণ হেৰি মই দেখাই দিছোঁ জেগাত ভাল লাগিছে মানে কষ্ট বহুত হয় আৰু মানে আপোনালোকে কোনোবাই মাইক ল'লে ল'ব পাৰিব মাইক ল'লে মানে এটা কথা এনে ধৰ আপোনালোকে ব্লগিঙত ধৰ মটৰ ব্লগ কৰা বা মানুহৰ মাজত ক'ৰবাত ধৰ ভিডিঅ' কৰা মানে আৰু মানে এইবিলাকত মানে এটা মাইক ল'লে ভাল আৰু মই মানে প্ৰথমে এটা লৈছিলোঁ বয়া মাইক 700 টকা দি তাৰপিছত মানে এইটো মানে ৱা থকা এতিয়া বৰ্তমান ৱাৰলেছ এটা আছে মাইক মানে এইটো দামটো মানে প্ৰথমে 400-500 বা 700 টকা ধুনীয়াকৈ চলি যায় বয়া মাইকটো এনেও ভাল এতিয়া বৰ্তমান মই মানে বয়া মাইক লোৱা নাই এতিয়া বৰ্তমান মানে প্ৰথমে এইটো 9 মাহ সেইটো কৈছিলোঁ আমাৰ টেকন' মোবাইলটোৱে দেখিছিলে এতিয়া মানে বয়া মাইকটো মানে আছে নলওঁ এইটো মানে ৱাল থাকে মানে এতিয়া মানে মই বৰ্তমান এইটো 1500 টকা লৈছে মই প্ৰায় এইটো আইফোনটো লোৱাৰ পৰা লৈছিলোঁ নৱেম্বৰত লৈছোঁ এইটো দেখিবলৈ পাইছে গ্ৰীণ আৰ' বুলি কয় আৰু আপোনালোকক খুলি পেলাই দেখাই দিছোঁ চাই অলপ এইটো মাইকটো গ্ৰীণ আৰ' মাইকটো এইটো আৰু ইয়াৰ ভিতৰত কি পায় দেখাই দিছোঁ চাই অলপ এইটো হ'ল মানে মোবাইলৰ ইয়াত সোমোৱাই দিব লাগে এনেকৈ সোমোৱাই দিব একদম মানে সোমোৱাই দিব লাগে এটা আইফোনতে ছাপোৰ্ট কৰে মানে আৰু টাইপ চি ছাপোৰ্ট কৰে অন্য নকৰে ছাপোৰ্ট যিহেতু মোৰ এইটো টাইপ চি নহয় দি কাৰণ আৰু এইটো মানে এনেকৈ এইটোতো এনেকৈ লৈ পেলাই ধুনীয়াকৈ একদম এনেকৈ লগাই লৈ কথা কৈ যাওক যিমান মানে বেলেগ মানে মাত নাইকিয়া কৰিব পাৰে মানে 3টা নইজ কেঞ্চেলেশ্যন আছে মানে বেলেগ আৱাজটো মানে বাদ দি নিজৰ আৱাজটোহে আহে মানে সেইটো কৰি ল'ব লাগে অন্য একো এইটো লগাই টিভি ধৰিলে গ্ৰীণ হ'ব তাৰপিছতে মানে এবাৰ টিভি এতিয়া দেখিছে এতিয়া মানে একো হেৰি হোৱা নাই মানে ইয়াত দেখিছে এতিয়া এই লাইট এটা জ্বলি আছে অকণ ধৰিব পাৰে নাজানো এতিয়া মানে সেই গ্ৰীণ হোৱা নাই মানে এতিয়া অফ কৰি থোৱা হৈ আছে এইটো কথা নাই বাৰু মই অন কৰি আপোনালোকক এবাৰ কিমান 200 মিটাৰ নে 150 মিটাৰ আঁতৰলৈ টানে এইটো মানে 1500 টকা লৈ আৰু মানে এইটো হেৰি আৰু এইফালে মই বস্তু এটা দেখাই দিছোঁ আপোনালোকক আৰু যিসকলে ইউটিউব খুলিম বুলি আছে এইটো ভিডিঅ' শেষলৈ চাব তেওঁলোকৰ লাভ হ'ব আৰু মানে কথাখিনি বুজি পাব এইটো দেখিছে লাইটিং মানে হেৰি মানে দেখিছে এইটো মানে ইয়াত এনেকৈ লৈ পেলাই আইফোন হ'লে মানে এইটো এনেকৈ সোমোৱাই ল'ব লাগিব চাই লওক দেখাই দিছোঁ এবাৰ আইফোনটো এনেকৈ লৈ পেলাই মই এতিয়া আইফোনটো ভিডিঅ' এজন হ'লে দেখাই দিছোঁ সৈতে এনেকৈ আইফোনটো এনেকৈ সোমোৱাই লৈ পেলাই এনেকৈ বস্তু আৰু এইটো এনে লগাই লৈ তেনেকৈ ভিডিঅ'টো কৰিব পাৰে মই এটা আপোনালোকক ডেমো দেখুৱাই দিম বাৰু
আৰু মানে ইউটিউব কোনোবাই খুলিব ইচ্ছা কৰিছে যদি খুলিব পাৰে মানে 2 ঘণ্টা ধুনীয়াকৈ মাৰ্কেটে ক'ৰবাত গ'লে ধুনীয়াকৈ বনাই দিব পাৰে আৰু এইটো কামত মানে 50-1 লাখ ছাবস্ক্ৰাইবাৰ নোহোৱালৈ মানে ইমান পইচা এটা পোৱা নাযায় মনিটাইজ কিবা এটা পায় নাপায় বুলি নকওঁ আৰু মোৰ যেতিয়া হ'ব তেতিয়া কিমান পইচা পাওঁ মনিটাইজ মই আপোনালোকক সকলো কৈ দিম বাৰু আৰু এইটো মানে মাইকটো হ'লে মানে বতাহ চতাহ মাতটো হেৰি হয় এতিয়া মই মাইকটো আপোনালোকক আইফোনটোত লগাই লৈ পেলাই মই অলপ বাহিৰলৈ যাই আপোনালোকক মাইক হ'লে কিমান সুবিধা কি কথা আপোনালোকে অলপ গম পাব আৰু যদি কোনোবাই এইটো মাইক লৈও ল'ব পাৰিব কিন্তু এইটো এমেজনত পোৱা যায় কিন্তু অনলাইন পোৱা যায় অফলাইন আমাৰ মুৰিগাত পোৱা নাযায় মই কথাটো কৈ দিছোঁ আৰু মই এতিয়া আপোনালোকৰ মাইকটো টেষ্ট কৰি দেখুৱাই আমাৰ ঘৰৰ পৰা আমাৰ 50 মিটাৰ হ'ব ঘৰ বান্দাৰ পৰা মই ইয়াৰ পৰা মোবাইলটো ইয়াত থৈ মই বাটলৈ যাই পেলাই আপোনালোকক কথা কম মাতটো আহে নাহে আপোনালোকে ভিডিঅ'টো চালে শেষত গম পাব ধুনীয়াকৈ চাই থাকিব এতিয়া আপোনালোকৰ মাইকটো লগাই লৈ মই সিফালে যাই পেলাই আপোনালোক কথাটো কৈ আছোঁ আপোনালোক বেক কেমেৰা চাই থাকক আৰু গাই যেতিয়া মানে বান্দাৰ পৰা মই ওলাই যায় আমাৰ বাটৰ ফালে ধুনীয়াকৈ যাওঁ আপোনালোকে মাতটো কিমান আহে কি কথা আপোনালোকে চাই থাকক মই মানে কাৰণ সিফালে মানে গেটখন মই যাই আছোঁ মই গেটখন মাৰি পেলাই গৈছোঁ আৰু মানে কোনো জুম কৰা নাই দেই গাইড চাই লওক আপোনালোকে ধুনীয়াকৈ বন্ধুসকল চাই লওক মাতটো কেনেকুৱা আহে কি কথা মই কিন্তু চাই আপোনালোক 50 মিটাৰ আঁতৰলৈ যাই দেখা দিছোঁ কেনেকুৱা মাত আহে কি কথা চাই লওক আৰু এইটো কোনোবাই ল'ব খোজে ধুনীয়াকৈ ল'ব পাৰে কাৰণ মাইকটো বহুত ভাল আৰু বতাহত মটৰ কৰিব পাৰে সকলো পাৰে আৰু মই 50 মিটাৰ কিজানি চাব পাৰে আপোনালোকে মই এয়া পৰা ধুনীয়াকৈ আহিছোঁ আৰু দেখিবলৈ পাইছে মাতটো কেনেকুৱা গৈছে মই আৰু আপোনালোকক দেখিছে হাত দাঙি দিছোঁ দেখিব পাইছে ধুনীয়াকৈ হাত দাঙি দেখুৱাই দিছোঁ আৰু কোনো জুম কৰা নাই জুম নকৰাকৈ দেখাই দিছোঁ আপোনালোকে আৰু চাব পাৰে এইটো মাইক লৈ গৈ আৰু মানে এইটো মাইক নল'লেও হয় 500 টকাতে পায় সেইটো ল'ব পাৰে মানে এইটো মানে 6-7 ঘণ্টা নন ষ্টপ মানে চাই আৰু তাতে মানে আপোনাৰ বাঁহটোত দিলে অট'মেটিক মানে যিটো কভাৰটো আছে এইটো কেইটা ভৰাই থোৱা এই মাইকটোত সেইটো মানে দিলে অট'মেটিক চাৰ্জ টানে সেইকাৰণে মানে ভাল বস্তুটো আৰু মই এই চাইডে আহি লৈছোঁ আৰু দেখিবলৈ পালে গাইজ কেনেকুৱা কি কাম কৰে মাইকটোৱে আপোনাৰ লৈ যদি ল'ব পাৰিব আৰু মটৰ ব্লক মানে কৰিলে মানে কাম মানে ৰেগুলাৰ নকৰিলেও সপ্তাহত 2-3টা ভিডিঅ' দিব লাগে তেতিয়া মনিটাইজটো মানে আৰু মানে যি বনাই ধুনীয়াকৈ বনাই যাব লাগে এদিন নহয় এদিন ধুনীয়াকৈ মনিটাইজ হ'ব আৰু বেছি দীঘল নকৰোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিছোঁ এটা সাধাৰণকৈ ধৰ এটা মই যিখিনি কৈ অভিজ্ঞতা তাৰ ওপৰত কৰি দিছোঁ ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব